নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে জুবিন গাৰ্গক লৈ কেইবাটাও বিগ ব্ৰেকিং নিউজ এনে ধৰণৰ গুৰুত্বপূৰ্ণ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ৪০,০০০ জনতাৰ প্ৰতিবাদত কপিল উজনি অসম জনজাতিকৰণৰ দাবীত উত্তাল ধেমাজি ৪০,০০০ জনতাৰ প্ৰতিবাদত কপিল উজনি অসম জনজাতিকৰণৰ দাবীত উত্তাল ধেমাজি জিলা ন্যায় পৰিচয় আৰু মৰ্যাদাৰ বিচাৰি শীৰ্ষক প্ৰতিবাদ আটাছু আৰু টাই আহোম জনগোষ্ঠীয় সংগঠনৰ আহ্বানত আন্দোলন অনুসূচিত জনজাতি স্বায়ত্তশাসন আৰু ভূমিপতনৰ দাবী ধেমাজি কাছাৰী ময়দানৰ পৰা বাহিৰ হয় বৃহৎ জোৰ সমদল ইয়াৰ লগতে ২ নম্বৰ খবৰটি হৈছে চকুৰ সমস্যাত ভুগি আছিল জুবিন গাৰ্গ ইটোৰ পিছত সিটো পোহৰলৈ আহিছে ভয়ংকৰ তথ্য চকুৰ সমস্যাত ভুগি আছিল জুবিন গাৰ্গ ছিংগাপুৰলৈ যোৱাৰ পূৰ্বে জুবিনে কৈছিল চকুৰ সমস্যাৰ কথা ৰৈ বিনালেৰ শ্বুটিঙৰ পৰাই চকুৰ সমস্যাত ভুগিছিল জুবিন গাৰ্গে অন্তিম সাক্ষাৎকাৰত এই কথা জনাইছিল জুবিন গাৰ্গে তাৰ পিছতেই অসুস্থ জুবিন গাৰ্গক কিয় লৈ যোৱা হৈছিল ছিংগাপুৰলৈ এতিয়া বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰি আছে যদি জুবিন গাৰ্গৰ চকু সমস্যা হৈ আছিল তাৰ পিছতো কিয় জুবিনৰ টিমে ছিংগাপুৰলৈ জুবিনক লৈ গ'ল ইয়ত পাৰ্টিত কিয় যোগদান কৰিবলৈ লৈ গ'ল জুবিন গাৰ্গক তাকে লৈ এটা বিভিন্নজনে প্ৰতিবাদ কৰিছে আৰু প্ৰশ্ন উত্থাপন কৰিছে আৰু জুবিন অনুৰাগীসকলে তলৰ কমেণ্ট বক্সত লিখক জাষ্টিছ ফৰ জুবিন গাৰ্গ পৰৱৰ্তী খবৰটি হৈছে জুবিনৰ ন্যায় লাগিবই এক আস্থাৰে শান্তিৰে ধৈৰ্যৰে অপেক্ষা কৰিছোঁ শুদ্ধভাৱে পানী নসৰকাভাৱে বিচাৰ হওক জুবিন গাৰ্গৰ লগত প্ৰকৃততে কি হৈছিল জুবিন গাৰ্গৰ লগত কিয় এনেকুৱা হ'ল প্ৰতিটো প্ৰশ্নৰ উত্তৰ আমাক লাগিবই জুবিনৰ লগত কি হৈছিল সেই কথা আমি সকলোৱে জানিব লাগিব এক আস্থাৰে শান্তিৰে ধৈৰ্যৰে অপেক্ষা কৰিছোঁ প্ৰতিজন অসমীয়াৰ আত্মাত সোমাই আছে জুবিন কোটি কোটি মানুহৰ মাজত জুবিন জীয়াই থাকিব লাগিব শুদ্ধভাৱে পানী নসৰকাভাৱে বিচাৰ হওক আমি সকলোৱে একত্ৰিত হৈ থাকিব লাগিব জুবিনে কৰিব বিচৰা সকলোবোৰ কাম আমি কৰিম সকলোৰে কণ্ঠত জুবিন জীয়াই থাকিব নৱপ্ৰজন্মক ভাল পাইছিল জুবিন গাৰ্গে নৱপ্ৰজন্মৰ বাবে বহুদিন কান্দিছে জুবিন গাৰ্গে নতুন প্ৰজন্মই জুবিন গাৰ্গৰ সপোনবোৰক কঢ়িয়াই নিয়ক মোৰ কাষত সদায় থাকক আপোনালোকে আমাৰ শক্তি জুবিনৰ ন্যায়ৰ বাবে যুদ্ধ কৰি আছোঁ যুদ্ধ কৰি যাম আমাৰ অন্তৰৰ ভিতৰত কি চলি আছে কেৱল আমি জানো আমি ধৈৰ্য শান্তিৰে অপেক্ষা কৰি আছোঁ আমাক ন্যায় লাগিবই বহুত কষ্ট হৈছে জুবিনক অমৰ কৰি ৰখাৰ দায়িত্ব আমাৰ জুবিনক সুঁৱৰি মঞ্চত উচুপি উঠিল পত্নী গৰিমা শইকীয়া গাৰ্গ পৰৱৰ্তী খবৰটি হৈছে পুনৰ জনজাতিকৰণৰ দাবীৰে কঁপিব নামনি অসম পুনৰ আন্দোলনত কঁপিব নামনি অসম কঁপোৱাৰ হুংকাৰ আক্ৰাছুৰ ৯ নৱেম্বৰৰ পৰা প্ৰতিবাদত কঁপিব নামনি অসম ২০২৬ৰ নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ দিবই লাগিব জনজাতিকৰণ নিদিলে বিজেপিক ব্ৰহ্মপুত্ৰত দলিয়াই দিম জনজাতিকৰণ নাপালে বিজেপিৰ বিকল্প চিন্তা কৰিম ২০২৬ৰ নিৰ্বাচনৰ পূৰ্বে কোচ ৰাজবংশীক জনজাতিকৰণৰ দাবী কোচ ৰাজবংশী যুৱ সন্মিলনী সংগ্ৰাম সমিতি আক্ৰাছুৰ আন্দোলন ঘোষণা আক্ৰাছুকে ধৰি ৬টা সংগঠনৰ হুংকাৰ বঙাইগাঁৱত পৰৱৰ্তী খবৰটি হৈছে ৰাজ্যবাসী সজাগ হওক প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামত একাংশই আৰম্ভ কৰিছে বেপাৰ অসাধু চক্ৰক লৈ প্ৰশাসনৰ জাননী প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নাম লৈ একাংশই আৰম্ভ কৰিছে বেপাৰ সমাধিক্ষেত্ৰ নিৰ্মাণৰ নামত নামি পৰিছে চান্দা সংগ্ৰহত চৰকাৰ আৰু ডিমৰীয়া সমজিলা প্ৰশাসনৰ নাম লৈ বিচাৰিছে চান্দা ৰাইজৰ জ্ঞাতাৰ্থে প্ৰশাসনৰ জৰুৰী জাননী এনেদৰে চান্দা সংগ্ৰহৰ কাৰ্য সমৰ্থন নকৰে প্ৰশাসনে এনে অসাধু ব্যক্তিয়ে আপোনাৰ কাষ চাপিলে খবৰ দিয়ক আৰক্ষীক সামাজিক মাধ্যম যোগে জনালে ডিমৰীয়া সমজিলা প্ৰশাসনে পৰৱৰ্তী খবৰটি হৈছে ছিংগাপুৰত SIT হোটেল ইয়াত সকলোতে চলিব অনুসন্ধান জুবিনৰ ন্যায়ক লৈ SITয়ে চলাইছে তদন্ত অৱশেষত অসমৰ পৰা ছিংগাপুৰ পালেগৈ SITৰ দল জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্তত আন এক অগ্ৰগতি সমগ্ৰ ঘটনাৰ নতুন দিশ বিচাৰি পোৱা যাবনে SITৰ ছিংগাপুৰ যাত্ৰাত
ইতিমধ্যে ছিংগাপুৰত উপস্থিত হৈছে SITৰ দুজনীয়া তদন্তকাৰী দলত আছে SDGP মুন্না প্ৰসাদ গুপ্তা, IPS বিষয়া তৰুণ গোৱেল। জুবিন থকা পেন পেচিফিক হোটেলত অনুসন্ধান চলাব পাৰে SITয়ে। সমান্তৰালকৈ পাৰ্টি চলা ইয়াতখনতো চলাব পাৰে অনুসন্ধান। ইয়াতখনৰ কেপ্টেইনৰ লগতে অন্যান্য কৰ্মচাৰীকো সোধা পোছাৰ সম্ভাৱনা। পৰৱৰ্তী খবৰটি হৈছে চৰকাৰী পকীঘৰৰ বাবে আবেদন কৰিছিলেনে? 22 অক্টোবৰৰ ভিতৰত কৰক জিঅ' টেগিং, ছেভ কৰক ফোন নম্বৰ। আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেগিং কৰিলেনে? 22 অক্টোবৰলৈ বৃদ্ধি কৰা হৈছে সময়সীমা। প্ৰতিগৰাকী প্ৰকৃত হিতাধিকাৰীয়ে পাব চৰকাৰী পকীঘৰ। PMAY ঘৰ দিয়াৰ নামত টকাৰ লেনদেন কৰাসকল সাৱধান। টকাৰ লেনদেন কৰাসকল পৰিব বিপদত। ধন দাবী কৰিলেই তথ্য সহকাৰে অভিযোগ দাখিল কৰক এই নম্বৰত। মানকাছাৰ খণ্ড উন্নয়ন বিষয়াই মুকলি কৰিলে ব্যক্তিগত ফোন নম্বৰ 8638912691। মানকাছাৰ খণ্ড উন্নয়ন বিষয়াৰ সকিয়নি, ঘোষ ল'লে ই আমাক জনাওক। ঘৰৰ বাবে ঘোষ বিচাৰিলেই এই নম্বৰত দিয়ক অভিযোগ। পৰৱৰ্তী খবৰটি হৈছে ৰাজ্যৰ সত্ৰসমূহৰ লাখ লাখ বিঘা ভূমিক লৈ চৰকাৰৰ বৃহৎ পদক্ষেপ। সত্ৰৰ বেদখলকাৰী ভূমি আহিব সত্ৰ বৰ্ডৰ অধীনলৈ। ৰাজ্যৰ সত্ৰসমূহৰ লাখ লাখ বিঘা বেদখলী ভূমিক লৈ চৰকাৰৰ বৃহৎ পদক্ষেপ। সত্ৰৰ বেদখলী ভূমি আহিব সত্ৰ বৰ্ডৰ অধীনলৈ। বেদখলীকৃত ভূমি উদ্ধাৰৰ বাবে এই পদক্ষেপ চৰকাৰৰ। সত্ৰভূমি সংৰক্ষণৰ বাবে চৰকাৰে গঠন কৰিব সত্ৰ বৰ্ড। এই বৰ্ডে সত্ৰৰ ভূমি সংৰক্ষণ কৰিব। শীঘ্ৰেই বিধানসভাত উত্থাপন হ'ব অসম সত্ৰ সংৰক্ষণ আৰু উন্নয়ন পৰিষদ বিধেয়ক 2025। এই বৰ্ডৰ থাকিব দেৱানী আদালতৰ ক্ষমতা। পৰৱৰ্তী খবৰ হৈছে এটা ভাল খবৰ। যোৰহাট আউনীআটী বিশ্ববিদ্যালয় আৰু আউনীআটী সত্ৰৰ উন্নয়নৰ সাহায্যাৰ্থে এখনি উপহাৰ কুপনৰ খেল অনুষ্ঠিত কৰা হৈছে আৰু এই খেলখন চৰকাৰে খেলাবলৈ অনুমতিও প্ৰদান কৰিছে। যোৰহাটৰ আউনীআটী বিশ্ববিদ্যালয় আৰু সত্ৰৰ উন্নয়নৰ সাহায্যাৰ্থে এখন খেল খেলোৱা হৈছে আৰু কেইবাটাও নামী দামী উপহাৰ আছে। টিকটৰ মূল্য হৈছে মাত্ৰ 100 টকা। উপহাৰসমূহ হৈছে প্ৰথম পুৰস্কাৰ টয়োটা ফৰ্চুনাৰ টিকটৰ উপহাৰ, 2 নম্বৰতে মহিন্দ্ৰা থাৰ, 3 নম্বৰতে হোণ্ডাই ভেনু, 4 নম্বৰতে টাটা এল্টোছ, 5 নম্বৰতে হোণ্ডাই নিঅ'ছ, 6 নম্বৰতে এখন বলেৰো পিকআপ, 7 নম্বৰতে KTM ডিউক, 8 নম্বৰতে ৰয়েল এনফিল্ড হাণ্টাৰ। এনেদৰে টোটেল 16টাকৈ উপহাৰ আছে। গোটেইকেইখন হৈছে গাড়ী। মাত্ৰ 100 টকাতে ভাগ্য পৰীক্ষা আপোনালোকে কৰি চাব পাৰে আৰু বুক নম্বৰত বেলেগকৈ খেল হ'ব, মানে একেদিনাখনে হ'ব। টিকটত টোটেল 16টা উপহাৰ আছে। টয়োটা ফৰ্চুনাৰৰ পৰা আদি কৰি টোটেল 16টা উপহাৰ আছে। আৰু যিসকলে বহি ক্ৰয় কৰে, বহি ক্ৰয় কৰা সকলৰ বাবেও ভাল খবৰ। তেখেতসকলে 2টা চান্স পাব। বহি ক্ৰয় কৰা সকলৰ বাবে টোটেল 11টা উপহাৰ আছে। বহি যিসকলে কিনে, বহি কিনা সকলৰ বাবে বেলেগকৈ চকৰি ঘূৰাব। আৰু প্ৰথম উপহাৰ হৈছে বহিসকলৰ বাবে মাৰুতি আৰ্টিগা, 2 নম্বৰতে মাৰুতি অল্টো, 3 নম্বৰতে হিৰো স্প্লেণ্ডাৰ, 4 নম্বৰতে হোণ্ডা ডিঅ', 5 নম্বৰতে আইফোন, এণ্ড্ৰইড ফোন। এনেদৰে টোটেল 11টাকৈ উপহাৰ আছে। মাত্ৰ 100 টকাতে আপুনি ভাগ্যৱান হ'ব পাৰে এই উপহাৰৰ। গতিকে আপোনালোকে আউনীআটী সত্ৰ আৰু আউনীআটী বিশ্ববিদ্যালয়ৰ সাহায্যাৰ্থে, উন্নয়নৰ সাহায্যাৰ্থে এটা উপহাৰ কুপনৰ টিকট সংগ্ৰহ কৰক। স্ক্ৰীণত ফোন নম্বৰ দিয়া হৈছে আৰু 100 টকা আপোনালোকে দান বৰঙণি হিচাপে টিকটটো লওক। যদি কিবা কাৰণত টিকটটো লাগে পুৰস্কাৰটো লাভ কৰিবই, যদি কিবা কাৰণত নালাগে সেই টকা আপোনালোকৰ বিশ্ববিদ্যালয় বা সত্ৰৰ নামত দিয়া হ'ব। গতিকে দান বৰঙণি হিচাপে আপোনালোকে এটা টিকট সংগ্ৰহ কৰিব পাৰে। 28 নৱেম্বৰত খেলখন খেলোৱা হ'ব, মানে অহা মাহৰ 28 তাৰিখে খেলখন খেলোৱা হ'ব আৰু সম্পূৰ্ণ চৰকাৰে পাৰ্মিশ্যন দিছে এই খেলখন খেলাবলৈ। গতিকে স্ক্ৰীণত ফোন নম্বৰ দিয়া হৈছে। এতিয়াই যোগাযোগ কৰি আপোনালোকে টিকট সংগ্ৰহ কৰিবলৈ পাৰিব। পৰৱৰ্তী খবৰটি হৈছে বিজেপি মন্ত্ৰী বিধায়কে মুখ বন্ধ ৰাখক, দিছপুৰত নহয় সমষ্টিত সময় দিয়ক। কঠোৰ নিৰ্দেশনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। সমষ্টিত থাকি ৰাইজৰ কাম কৰক বিজেপি বিধায়কে। দিছপুৰত আৰম্ভ কৰিব নালাগে কোনো বিজেপি বিধায়কে। ৰাইজৰ লগত থাকি কেৱল কাম কৰক। এটা ভুল কৰিলেই 26ৰ নিৰ্বাচনত টিকট নাপাব বিজেপি বিধায়কে। বিধায়কৰ পাখি কাটিবলৈ সাজু হৈছে এবাৰ বিজেপি বিধায়কৰ বাবে আহি গ'ল নতুন SOP। 2026ৰ নিৰ্বাচনক লৈ তৎপৰ ৰাজ্যিক বিজেপি বিধায়কক কঠোৰ নিৰ্দেশনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। জনতা ভৱনত বিজেপিৰ হাই ভল্টেজ বৈঠক।
বৈঠকত উপস্থিত বিজেপিৰ সকলো মন্ত্ৰী বিধায়ক আৰু সাংসদ নিৰ্বাচনলৈ সাজু হ'বলৈ নিৰ্দেশনা দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইবাৰ সকলো বিধায়কক সমষ্টিত সময় দিবলৈ নিৰ্দেশনা দিয়া হৈছে প্ৰয়োজন সাপেক্ষে ভোটাৰৰ ঘৰে ঘৰে যাব লাগিব বিধায়ক সফল ৰূপায়ণ হ'ব লাগিব চৰকাৰী আঁচনি জুবিন গাৰ্গৰ মৃত্যু কেন্দ্ৰিক বিতৰ্কৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সমষ্টিয়ে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে সমদল কৰক বুলি মন্তব্য কৰিছে 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ মুখ বন্ধ ৰাখক বিধায়কে কোনেও একো কথা নকব ভোটাৰে যাতে বিজেপি বিৰোধী স্থিতি নলয় তাৰ লক্ষ্য ৰাখক সকলো ধৰণৰ বিতৰ্কৰ পৰা আঁতৰি থাকক মন্ত্ৰী বিধায়ক কঠোৰ নিৰ্দেশনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তো আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ যদি খবৰ কেইটা শুনি ভাল লাগিছে ভিডিঅ'টো লাইক শ্বেয়াৰ সকলোখিনি কৰিব ধন্যবাদ